Hi, hello, namaskar, welcome back to my channel PD Blog. আজি যাব ওলাইছোঁ নেপাল। অলপ তেনেহ'লে অলপ নেপাল ঘূৰি আহোঁ, অলপ নেপালৰ পৰা কিছু দেখাম। ওলাইছোঁ যাব, ৰেডি হৈছোঁ আৰু নেপাল। ৰঙিয়াৰ পৰা ট্ৰেইন আছে, ট্ৰেইনত যাম শিলিগুৰিলৈকে। আজি ৰাতি শিলিগুৰিত থাকিম। অলপ তেনেহ'লে অলপ নেপাল ফুৰি আহোঁ মোৰ লগত। চাই লওক, এতিয়া অলপ ঘৰৰ পৰা ওলাম আৰু মই। চ' লেটছ গো নেপাল ফুৰি আহোঁ অলপ নেপাল বলক। আহিল এতিয়া ট্ৰেইন 12:10 হ'ল। গুৱাহাটী বিকানেৰ এক্সপ্ৰেছ ট্ৰেইনখনত যাম শিলিগুৰিলৈকে। চাওঁ কেইটা বজাত যাই পাওঁ। ৰাইট টাইম যদি যায় 6:30 মানত যাই পাম। 12:10 হ'ল। বলক নেপাললৈ বুলি যাত্ৰা কৰি আছোঁ। নেপালত যাম। বিকানেৰ এক্সপ্ৰেছত S4 দবাত আছে চিট। চ' শ্লিপাৰ বাছত যাম। এয়া চাওক S4 লিখা আছে, S4ত যাম। ৰঙিয়া ষ্টেচনৰ পৰা উঠিম। বলক মোৰ লগত আহক অলপ নেপাললৈ বুলি উদ্দেশ্য এটাই, চকু কাৰণে নেপালত ভাল দেখা। চ' নেপালত যাম অলপ চকু দেখুৱাৰ কাৰণে। মোৰ নহয় একচুৱেলি, বেলেগৰ আলহীও যাব, মই লগত যাম, অলপ ফুৰি আহিম। চ' বলক তেনেহ'লে নেপাললৈ বুলি যাত্ৰা কৰোঁ। আহক আজি ৰাতি শিলিগুৰিত থাকিম, শিলিগুৰিত থাকিম ষ্টেচনৰ ক'ত হোটেলত থাকিম। কালি নেপাললৈ বুলি যাত্ৰা কৰিম। চ' বলক আহক তেনেহ'লে বলক। ইয়াতে নামিলোঁ NGB নামি ল'লোঁ। 12টা বজাত আহিছিলোঁ, 6টা বজাত পালোঁ। 12টা বজাত আহিছিলোঁ, 6টা বজাত পালোঁ। 6টা বজাত পালোঁ। এতিয়া 6টা বজাত মোটামুটি পালোঁ। 6 ঘণ্টা লাগিল না, 6 ঘণ্টা লাগিল। NGB নিউ জলপাইগুৰি ষ্টেচনত নামিলোঁ। এতিয়া গুৱাহাটী বিকানেৰ এক্সপ্ৰেছ ট্ৰেইনেদি আহিছিলোঁ। এইটো চাই লওক, দূৰৰ পৰা শিলিগুৰি বুলি কয়, আৰু এইটো নিউ জলপাইগুৰি ষ্টেচন। এতিয়া চাওঁ, যদি গাড়ী পাওঁ নেপাললৈকে যাম, আৰু নাপাওঁ যদি থাকিব লাগিব ইয়াতে হোটেলত বা লজত। এতিয়া বলক যাম আৰু আহক তেনেহ'লে নেপাল যাওঁ, অলপ ফুৰি আহোঁ। বহুত ষ্টেচন আছে, প্লেটফৰ্ম আছে ইয়াতে। বলক আহি পালোঁ। 12টা বজাত উঠিছিলোঁ ট্ৰেইনত উঠিছিলোঁ 12টা বজাত ৰঙিয়াৰ পৰাই। 6টা বজাত 15 পালোঁ আৰু 6টা বজাত পাই পেলাই এতিয়া যাওঁ আছোঁ নেপাললৈকে বুলি। আহক। তো গাইজ ফাইনেলি আমি আহি পালোঁ। কালি ৰাতি এটা হোমষ্টেৰ দৰে এটা হেৰি আছিলোঁ, এনেকুৱা হোমষ্টে এটাত আছিলোঁ থাকিবলৈ। এতিয়া চকু অপাৰেশ্যন কৰাৰ কাৰণে যাম আৰু চকু অপাৰেশ্যন কৰাৰ কাৰণে যাম। চ' বলক দেখাই আছোঁ অলপ। এইটো চাওক, বিটামৰ আই হস্পিটেল, নেশ্যনেল এডভান্স ডেণ্টেল কেয়াৰ। চাই লওক অলপ, আহক বলক। অলপ দেখাই আছোঁ আপোনালোক ক'ত কেনেকৈ কি কৰে। তুমি যদি আহে মানে সুবিধা হ'ব, তাৰ কাৰণে মই এইটো ভিডিঅ' অলপ বনাই আছোঁ। একচুৱেলি বহুত মানুহ আহে আমাৰ অসমৰ পৰা ইয়াতে নেপালত চকু দেখুৱাৰ কাৰণে। উদ্দেশ্য এটাই, পইচা অলপ গ'লেও চকু ভালকৈ ভাল হয় আৰু। কিছুমান বয়সস্থ মানুহ আহি পেলাই চকু দেখাই, পূৰা দেখা পোৱা হৈ যায়। মেচি বুলি কিবা হস্পিটেল আছে, মেচি, তাৰপৰা এইখন আছে বিটামৰ হস্পিটেল, আই হস্পিটেল, বিটামৰ আই হস্পিটেল। এইটো চাই লওক, এইখনে বিটামৰ আই হস্পিটেল। ৰাতিপুৱা 8:30 খোলে। আহক কেনেকুৱা কি প্ৰচেছ অলপ দেখাই আছোঁ আপোনালোকক। ৰিচিপশ্যন কাউণ্টাৰ নেপালী ভাষাত কিবা এটা লিখা আছে, বিটামৰ আশা
হাসপাতাল হাসপাতাল নয় হাসপাতাল নেপালি চাইলক প্রেসক্রিপশন বনাই সব আছে ভালোবিলাক চাইলক ডোনেশ্যন বক্স আছে সব নেপালী পইচা আছে এইবিলাক নেপালী পইচা ফাৰ্মাচী আছে ফাৰ্মাচী আছে তাৰপিছত ক'ত কেনেকুৱা কি হয় প্ৰচেছবিলাক মই দেখাই আছোঁ লাহে লাহে চাই থাকক পুৰা ক্লিন আছে চাফা কৰি আছে এইখন হোটেল বিটামোৰ আই হস্পিটেল বিটামোৰ আই হস্পিটেল মানুহ আছে বহুত মানুহ আছে চাই লওক বহুত মানুহ আছে মানুহ বহুত মানে চব বেছিভাগ অসমৰ পৰা আছে এনেকুৱা তেওঁলোকে ৰেষ্টুৰেণ্ট আছে আৰু এইখন গাড়ী চাওক মংগলদৈ দৰঙৰ পৰা আহিছে চুইফ্ট লৈ আহিছে আপোনাৰ চকু অপাৰেশ্যনৰ কাৰণে বিটামোৰ আই হস্পিটেলত চ' অলপ দেখাই আছোঁ এইবিলাক ৰেষ্টুৰেণ্ট চ' বলক তেনেহ'লে অলপ আৰু ক'ত কি কেনেকুৱা প্ৰচেছ হয় মই দেখাই আছোঁ যদি ভিডিঅ'টো অলপমান চাই পেলাই অলপ উপকৃত হোৱা বুলি ভাবে লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো প্ৰথম কোনোবাই চাই আছে চাই আহক বলক তেনেহ'লে কেনেকুৱা ক'ত কি প্ৰচেছ দেখাই আছোঁ আপোনালোকক হস্পিটেলৰ পৰা আহিলোঁ হস্পিটেলৰ কাম শেষ হ'ল অপাৰেশ্যন আছিল চকু অপাৰেশ্যন কৰা নেপাল বিখ্যাত চকু অপাৰেশ্যনৰ কাৰণে তাৰপিছত ভাবিলোঁ অলপমান এটা এনে থাকতকৈ কালি যিহেতু কালি ট্ৰেইন আছে তাৰ পৰা ভাবিলোঁ অলপমান ফুৰি আহোঁ বিটামোৰ আছোঁ নেপাল বিটামোৰ বৰ্ডাৰৰ পৰা মোটামুটি 20 কিলোমিটাৰ দূৰত আছে ভাবিলোঁ অলপ এনে থাকতকৈ ফুৰি আহোঁ এটা ছুপাৰ মাৰ্কেটত আহিছোঁ ছুপাৰ মাৰ্কেটত চ' অলপ দেখাই আছোঁ মই কেনেকুৱা অলপ চাই লওক এইটো এটা কিবা আছে ভাটিনী ছুপাৰ ষ্ট'ৰ চ' এইটোত আহিলোঁ অলপ মই দেখাওঁ অলপ আপোনালোকক ক'ত কেনেকুৱা কি তো চ' আহক মোৰ লগত অলপ দেখাই আছোঁ ইয়াৰ নেপালৰ গাড়ীবিলাক চব এনেকুৱাই কেৱল নাম্বাৰ প্লেটটো কেনেকৈ কি লিখে নাজানো আৰু নেপালত গাড়ীবিলাক চাওক কেনেকুৱা আমাৰ কোম্পানীটো এনেকুৱাই ৱেগনাৰ এইবিলাকে কিন্তু আপোনাৰ নাম্বাৰ প্লেটটো খালি কি হ'ল বেলেগ অলপ চাই লওক তো বলক অলপমান কেনেকুৱা কি কি ড্ৰেছ পায় চাই আহোঁ যদি কিবা ভাল লাগে অলপ লৈ ল'ম বলক এইবিলাক বাহিৰত আছে হিন্দী গান লগাই থৈ দিছে এই চলন্ত চিৰিত উঠি ল'লোঁ সুন্দৰ ধুনীয়া মলখন ছেকেণ্ড ফ্ল'ৰত যাব লাগিব বুলি কৈছে ত' বলক ছেকেণ্ড ফ্ল'ৰতে যাওঁ আৰু কাপোৰ চাওঁ কিন্তু ক'ত কেনেকুৱা কি কাপোৰ পায় ত' আহক লেটছ গো ফৰ নেপাল ये कौन सा आइटम मिलते हैं इधर कौन सा आइटम मिलता है जेंट्स का कपड़ा मिलता है तो ऊपर এইটো এটা কিবা মলটো চাওক বহুত ডাঙৰ আছে ক'ত কেনেকুৱা কি কছমেটিক আইটেম কিবা কি পায় দেখাই আছোঁ চাই লওক সুন্দৰকৈ সজাই থৈছে নেপাল আপোনাৰ ছুপাৰ মাৰ্কেটত নেপাল ছুপাৰ মাৰ্কেট মানে ছুপাৰ মাৰ্কেট এখন আৰু চ' অলপ দেখাই দিলোঁ ফাৰ্ষ্ট ফ্ল'ৰত যি আছে এতিয়া ছেকেণ্ড ফ্ল'ৰত যাম জেন্টছৰ কাপোৰ আছে চাব এতিয়া এইবিলাক কছমেটিক আছে অলপ এইবিলাক কছমেটিক আছে তো বলক তেনেহ'লে ওপৰলৈকে যাওঁ আৰু চাওঁ ক'ত কেনেকুৱা কি কাপোৰ পায় ৰিম'টত চলাই আছে তেওঁলোকে গাড়ী তো চাওক কেনেকুৱা কি দেখালোঁ এইটো হৈছে এতিয়া জেন্টছৰ কাপোৰ পোৱা জেগা চাই লওঁ ক'ত কেনেকৈ কি পায় কাপোৰ বলক
বেলেগ ফালেদি সোমাব দিলে ৰাস্তা বেলেগ এইটো কাপোৰৰ মাৰ্কেট জেন্সৰ কাপোৰ পায় চাই লওঁ এতিয়া কেনেকুৱা কি প্ৰাইচ এইবিলাক কাপোৰ আছে চাওঁ কেনেকুৱা কি দামটো কিবা लिखा है 1375 दाम कितना रहेगा ये टी शर्ट का 1375 लिखा है ये वाला हाँ इंडियन कितना आएगा नेपाली as 1375 Indian BSQL 860 okay 860 दाम 860 रुपीस India और नेपाली 1375 तो बोला और बेलेग चाव अलग किबा ड्रेस कापोर चाव तो এনেকুৱা এইবিলাক কাপোৰবিলাক ইমান এটা হেৰি নহয় আৰু খাস নহয় আহিলো অলপ পুৰৰ কাৰণে চাব আহিলো বলক তেনেহ'লে অলপ আৰু কিবা কিবি চাওঁ চাওক তো ওলালোঁ মলৰ পৰা বিশেষ এটা ভাল নালাগিলে অকণ নল'লোঁ এতিয়া ভাবিলোঁ অলপমান আপোনালোকক দেখাই আছোঁ গধূলিৰ পৰাই এয়া সুন্দৰ জলস্ৰোত চাই লওক আপোনালোকে কি সুন্দৰ মনোমোহা দৃশ্য ৰাতি এইটো মলটো নেপালৰ এই আছে বিটামূৰত আছে কালাৰ চেঞ্জ হৈ থাকে সুন্দৰ ধুনীয়া চাই লওক এনেকুৱা তো আহক অলপমান আৰু ক'ৰবাত যাওঁ তেনেহ'লে আৰু যদি ভিডিঅ'টো অলপমান চাই পেলাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আহক আৰু অলপ যাওঁ ক'ৰবাত ঘূৰি আহোঁ দেখাই আছোঁ আপোনালোকক ক'ত কেনেকুৱা কি কৰিছে কাষৰ ভিতৰলৈকে যাম নেপালৰ গাড়ীত যাম যাই আছোঁ আৰু আমাৰ ফোনপে'টো এতিয়ালৈকে থাকে ফোনে পে' দেখাই আছোঁ আপোনালোকক ফোনপে' স্কেনাৰ বনাব আৰু তাৰ পৰা বিদায় ল'লোঁ বিটামূৰৰ পৰাই এতিয়া যাই আছোঁ শিলিগুৰিলৈকে তাৰ পৰা যাম শিলিগুৰিলৈকে যাম এইখনে সেইখন গলি আহিলোঁ নেপালৰ পৰা আহিলোঁ বিটামূৰৰ পৰা আহিলোঁ আহি পেলাই এতিয়া কাষৰ ভিতৰত নামিলোঁ এইখনে আছিল চাই লওক গাড়ী সগৰমাথা যাতায়ত কাষৰ ভিটা আৰু বিটাৰ নগৰ আমি আছিলোঁ বিটামূৰত বিটামূৰৰ পৰা আহিলোঁ আহি পাই এতিয়া নামিলোঁ আপোনাৰ কাষৰ ভিতৰ পৰা এতিয়া যাম শিলিগুৰিত যাম শিলিগুৰিত যাই পেলাই ট্ৰেইন আছে এতিয়া মানুহ নামি আছে চাই লওক আপোনালোকে মানুহ নামি আছে এনেকুৱা বাছ থাকে ৱাইফাই ফ্ৰী আছিল বাছত কিন্তু সেই সুবিধাটো মই ল'ব পাহৰি গ'লোঁ এইটো ৱাইফাই ফ্ৰী আছিল হ'ব কোনো কথা নাই আহি পালোঁ যিহেতু আৰু ৱাইফাই দৰকাৰ নাই যিহেতু বৰ্ডাৰ পাই গ'লোঁ নেট পাই যাম ঠিক আছে আৰু চাই থাকিব যদি ভিডিঅ'টো অলপমান ভাল পাই লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ঠিক আছে চলক এতিয়া আৰু আমি ইণ্ডিয়া আৰু নেপাল বৰ্ডাৰ পাম নেপাল বৰ্ডাৰ পাৰ হ'ম নেপাল বৰ্ডাৰ পাৰ হ'লোঁ চাই লওক এইটো এইবিলাক নেপাল গৃহ মন্ত্ৰালয় নেপাল চৰকাৰৰ এইটোৱে যে বৰ্ডাৰটো পাৰ হ'লোঁ হ'ম আৰু নেপাল বৰ্ডাৰ পালোঁ নেপাল বৰ্ডাৰ ক্ৰছ কৰিলোঁ নেপাল বৰ্ডাৰ
এতিয়া ট্ৰেইনৰ অপেক্ষাত ৰখি আছোঁ লেট আছে অলপ গাড়ীখন মোটামুটি 12টা 1টা বজাত আহি পাব চ' আৰু অলপ কিছু আপোনালোকক নিউ জলপাইগুৰি ষ্টেচনৰ পৰা দেখাই পেলাই ভিডিঅ'টো শেষ কৰিম বুলি লৈছোঁ আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পায় অলপ লাইক এটা কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ট্ৰেইনখন আছিল একচুৱেলি 7টামান বজাত কিন্তু এতিয়া দেৰি অলপ দেৰি হৈ গ'ল ৰাতি 12টা 1টা বজাত আহিব তো বহি থাকিব লাগিব এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লৈছোঁ বাই বাই থেংক ইউ জয় হিন্দ